নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আপোনাৰ 13 ছেপ্টেম্বৰ 2025 তাৰিখে গঠন হ'বলগীয়া এক অতি বিশেষ জ্যোতিষৰ কাকতলীয়া কাণ্ডৰ কথা ক'ম। আজিৰ দিনটোত মংগল গ্ৰহৰ সেনাপতি তুলা ৰাশিত প্ৰৱেশ কৰিব আৰু দেৱগুৰু বৃহস্পতিৰ ইতিমধ্যে মিথুন ৰাশিত বহিব। এই দুটা গ্ৰহৰ এই বিশেষ অৱস্থানে একেলগে নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰিব। জ্যোতিষ শাস্ত্ৰৰ মতে পঞ্চম আৰু নৱম স্থানৰ সম্পৰ্কত থাকিলে ইয়াক নৱপঞ্চম যুগ বুলি কোৱা হয়। আৰু যেতিয়া মংগল আৰু গুৰুৰ দৰে শক্তিশালী গ্ৰহ এই যুগত অন্তৰ্ভুক্ত হয় তেতিয়া ই নৱপঞ্চম ৰাজযোগ হৈ পৰে, যিয়ে সফলতা, সমৃদ্ধি, সৌভাগ্য আৰু জীৱনৰ প্ৰগতি বাট মুকলি কৰে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। বন্ধুসকল, এই ৰাজযোগে প্ৰতিটো ৰাশিৰ প্ৰভাৱ পেলাব, কিন্তু বিশেষকৈ সিংহ, মীন আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ইয়াৰ দ্বাৰা অধিক লাভৱান হ'ব। এতিয়া এই ৰাজযোগ কি, ইয়াৰ গুৰুত্ব কি আৰু ইয়াৰ প্ৰভাৱ তিনিটা ৰাশিৰ ওপৰত কেনেদৰে দেখা যাব সেই বিষয়ে বিতংভাৱে জানোৱা হওক। প্ৰিয় দৰ্শক, নৱপঞ্চম ৰাজযোগৰ গুৰুত্ব যদি চোৱা হয়, জ্যোতিষত নৱপঞ্চম যুগক অত্যন্ত শুভ আৰু ভাগ্যৱান বুলি গণ্য কৰা হয়। পঞ্চম স্থানে বুদ্ধিমত্তা, শিশু, শিক্ষা, প্ৰেম আৰু সৃষ্টিশীলতাক প্ৰতিনিধিত্ব কৰে। নৱম স্থান ভাগ্য, ধৰ্ম, আধ্যাত্মিকতা, উচ্চতা আৰু সন্মান সূচক। এই ঘৰ দুটা একেলগে লগ লাগিলে জাতক জাতিকাই পায় ভাগ্য, বুদ্ধি আৰু জ্ঞান বৃদ্ধি, আৰ্থিক সফলতা, শিশুৰ সুখ আৰু শিক্ষাৰ অগ্ৰগতি আৰু সামাজিক সন্মান। এতিয়া এবাৰ ভাবি চাওকচোন, যেতিয়া মংগল গ্ৰহৰ দৰে শক্তি আৰু সাহস প্ৰদান কৰা শক্তিৰ লগতে গুৰুৰ দৰে জ্ঞান আৰু ভাগ্য প্ৰদান কৰা শক্তিয়ে এই যুগৰ গঠন কৰিব, তেতিয়া ইয়াৰ প্ৰভাৱ কিমান আচৰিত হ'ব। গতিকে প্ৰথম প্ৰভাৱ আমি যদি জানো আহক সিংহ ৰাশিৰ ওপৰত। প্ৰিয় দৰ্শক, এই ৰাজযোগ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বৰদানতকৈ কম নহয়। এই সময়ছোৱাত আপোনাৰ জীৱনত বহু ধৰণৰ ইতিবাচক পৰিঘটনা ঘটিব পাৰে। যদি আমি এটাকৈ যদি চাওঁ, কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, যদি আপুনি দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে এই সময় আপোনাৰ বাবে নিখুঁত হ'ব। আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন পাব, পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰিৰ আকাংক্ষিত জাতক জাতিকাই এই সময়ত অতি শুভ। ব্যৱসায়িক আৰু অৰ্থনৈতিক অৱস্থা যদি চোৱা হয়, ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব, প্ৰতিযোগীৰ ওপৰত জয়ী হ'ব, অৰ্থনৈতিক পৰিস্থিতি সবল হ'ব, টকা উপাৰ্জনৰ বহু নতুন উৎস মুকলি হ'ব। শিক্ষা আৰু কেৰিয়াৰ অৰ্জন কৰা ছাত্ৰ ছাত্ৰী প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা প্ৰবল। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাল খবৰ পাব। প্ৰেম জীৱন আৰু বিবাহিত জীৱন যদি চাওঁ, প্ৰেমৰ সম্পৰ্কবোৰ আৰু মধুৰ হৈ পৰিব। বিবাহযোগ্য মানুহৰ বাবে ভাল সম্পৰ্ক আহিব। বিবাহিত জীৱনত সুখ আৰু সম্প্ৰীতি বাঢ়িব। স্বাস্থ্য যদি চোৱা হয়, স্বাস্থ্য ভাল হ'ব। যদি আগতে কোনো ৰোগ চলি আছিল তেন্তে তাৰ পৰা আপুনি সকাহ পাব। মুঠৰ ওপৰত এই যুগৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকাৰ প্ৰতিটো ক্ষেত্ৰতে চাকৰি হওক, ব্যৱসায়ী হওক, ধন, প্ৰেম, স্বাস্থ্যৰ শুভ ফল লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি মীন ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব জানো আহকচোন। এই ৰাজ্যযোগ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। কেৰিয়াৰ আৰু যদি চাকৰি চোৱা হয়, কেৰিয়াৰত বাধাৰ অন্ত পৰিব। যিসকলে হেঁচা বা মানসিক চাপত কাম কৰি আছিল তেওঁলোকে সকাহ পাব। নতুন চাকৰিৰ সুযোগ বিচাৰি পাব পাৰি। বছ আৰু সহকৰ্মীৰ সকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব। ব্যৱসায়িক আৰু অৰ্থনৈতিক লাভ যদি চাওঁ, এই সময় ব্যৱসায়ীসকলৰ বাবে উপকাৰী হ'ব। বিনিয়োগৰ পৰা ভাল লাভ পাব। পুৰণি আবদ্ধ টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰে কৰা কাম সফল হ'ব। পাৰিবাৰিক জীৱন আৰু সুবিধা যদি চাওঁ, ঘৰ আৰু পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। সুবিধা বৃদ্ধি পাব। ঘৰতে কোনো শুভ কাম বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰি। প্ৰেম আৰু সম্পৰ্ক যদি চোৱা হয়, সংগীৰ সৈতে সম্পূৰ্ণ মধুৰ হ'ব। পূৰ্বৰ ভুল বুজাবুজিবোৰ আঁতৰাই দিয়া হ'ব। অবিবাহিত জাতক জাতিকাৰ বাবে এইবাৰ কঢ়িয়াই আনিব বৈবাহিক সম্পৰ্ক। মানসিক শান্তি আৰু ভাৰসাম্যতা, মনত শান্তি আৰু সন্তুষ্টিৰ অনুভৱ হ'ব। আধ্যাত্মিকতা, উপাসনাৰ প্ৰতি আগ্ৰহ বাঢ়িব। মীন ৰাশিৰ জাতক জাতিকাৰ এই যুগৰ দ্বাৰা সুখ, সমৃদ্ধি, আৰ্থিক স্থিতিশীলতা, পাৰিবাৰিক সুখ আৰু কেৰিয়াৰত উন্নতি লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ ওপৰতনো কি প্ৰভাৱ পৰিব আমি জানো আহকচোন। এই ৰাজযোগ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবেও অতি বিশেষ হ'বলৈ গৈ আছে। কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, চাকৰিটোত ভাল ৰিজাল্ট পাব।
কাৰ্যালয়ত সন্মান বাঢ়িব, সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ সমৰ্থন পাব। নিবনুৱা জাতক জাতিকাই নতুন চাকৰি পোৱাৰ সম্ভাৱনা। ব্যৱসায় আৰু বিনিয়োগ যদি চোৱা হয়, ব্যৱসায়িকসকলে ডাঙৰ লাভ পাব। ষ্টক মাৰ্কেট, ট্ৰেডিং বা বেটিঙৰ লগত জড়িতসকলে ভাল লাভ কৰিব পাৰে। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব আৰু নতুন উৎস মুকলি হ'ব। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম যদি চোৱা হয়, আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপুনি ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিব। আপুনি হয়তো তীৰ্থযাত্ৰালৈ যোৱাৰ সুযোগ পাব। ইচ্ছা পূৰণ হ'ব। বহুদিন পূৰণ নোহোৱা সপোনবোৰ পূৰণ হ'ব। সুখে টুকুৰ মাৰিব জীৱনত। আপুনি আপোনাৰ পত্নীৰ সৈতে সুখৰ মুহূৰ্ত কটাব। স্বাস্থ্য আৰু মানসিক শান্তি যদি চোৱা হয়, স্বাস্থ্যৰ উন্নতি হ'ব, মানসিক চাপৰ অন্ত পৰিব। আপুনি ইতিবাচক শক্তিৰে ভৰি পৰিব। সামগ্ৰিকভাৱে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ যদি চোৱা হয়, চাকৰি, ব্যৱসায়, আধ্যাত্মিকতা আৰু সম্পৰ্কত শুভ ফলাফল লাভ কৰিব। অন্যান্য ৰাশিৰ ওপৰতো কিছু প্ৰভাৱ দেখা গৈছে। এই যুগে সিংহ, মীন আৰু কুম্ভ ৰাশিৰ সৰ্বাধিক উপকাৰ কৰিব, কিন্তু ইয়াৰ প্ৰভাৱ আন ৰাশিবোৰত পৰিব। মেঘ আৰু মিথুন ৰাশি যদি চোৱা হয়, কৰ্মক্ষেত্ৰত সৰু সৰু লাভ। বৃষ আৰু কন্যা ৰাশি স্বাস্থ্য আৰু ঘৰুৱা শান্তিৰ উন্নতি। কৰ্কট আৰু তুলা ৰাশি শিক্ষা আৰু কেৰিয়াৰ অগ্ৰগতি। ধনু আৰু মকৰ ৰাশি ব্যৱসায় আৰু চাকৰিৰ ক্ৰমান্বয়ে উন্নতি। প্ৰিয় দৰ্শক, এই শুভ যি সময় সম্পূৰ্ণ সুবিধা ল'বলৈ কিছু আপুনি কাম কৰিব পাৰে। যেনে ধৰি লওক, আপুনি মংগলবাৰে হনুমানজীক সেন্দুৰ অৰ্পণ কৰিব পাৰে। সেন্দুৰ আপুনি মন্দিৰত আজি পুৰোহিতক দি পেলাই, যদি মহিলা হয় পুৰোহিতক দি পেলাই আপুনি আগবঢ়াব পাৰে। বৃহস্পতিবাৰে হালধীয়া ৰঙৰ আপুনি বস্তু দান কৰক। যেনে হালধি, বুট দালি, হালধীয়া কাপোৰ, সেইবোৰ আপুনি বৃহস্পতিবাৰে আপুনি দান কৰিব পাৰে। আৰু আপুনি কি কৰিব, আপুনি দুখীয়াক আপুনি খুৱাব। আৰু ঘৰত আপুনি নিয়মিতভাৱে এটা বন্তি জ্বলাই আপুনি যিহেতু পিতৃ মাতৃৰ পৰা আশীৰ্বাদ। প্ৰিয় দৰ্শক, 2025 চনৰ 13 ছেপ্টেম্বৰত গঠন হ'বলগীয়া গুৰু মংগল নৱপঞ্চম ৰাজযোগে জীৱনলৈ নতুন সুযোগ, প্ৰগতি, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিছে। বিশেষকৈ সিংহ, মীন আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময় আশীৰ্বাদতকৈ কম নহয়। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ নৱপঞ্চম যুগৰ বিষয়ে যিহেতু আমি আলোচনা কৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ। জয় শ্ৰী গণেশ।